বানৰ কবলত ৰাজ্যৰ বিভিন্ন অঞ্চল ৰাজ্যত এতিয়া অপৰিৱৰ্তিত বান পৰিস্থিতি এক প্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যতে মানকাছৰতো বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী জিলাখনৰ শতাধিক গাঁও বুৰাই পেলাইছে প্ৰলয়ংকাৰী বানে কেৱটা বাসগৃহ উটি গল ব্ৰহ্মপুত্ৰৰ কুবাল খুটত এফালে খস্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বানাক্ৰান্তই এফালে বৰাক উপত্যকাৰ খবৰ আমি আপোনালোকক দেখুৱাই আহিছো ধাৰাবাহিকভাৱে অপৰিৱৰ্তিত আছে বান পৰিস্থিতি বৰাক আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ধুবুৰীৰ সাপৰ ৰাজচক্ৰৰ অন্তৰ্গত শোৰ সিঙাপাক বেলতলি আদিকে ধৰি প্ৰায় অধিকাংশ গাঁও এতিয়া পানীৰ তলত কাটাখাল নৈৰ মথাউৰি ছিঙি বানে উটুৱাই লৈ গ'ল হাইলাকান্দিৰ নিমাই চান্দপুৰ গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ইফালে বঙাইগাঁৱৰো আপোনালোকক আমি সমান্তৰালকৈ দৃশ্য দেখুৱাই আহিছো তাত কেনেকুৱা ধৰণৰ বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সীমান্তৱৰ্তী বহুকেইটা অঞ্চলতো বানৰ তাণ্ডৱ দেখা পোৱা গৈছে বঙাইগাঁৱত কলগছৰ ভূৰ বনাই ৰন্ধা বঢ়া কৰি খাবলগীয়া হৈছে বানাক্ৰান্তই এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে কি উজনি কি নামনি সৰ্বত্ৰে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰ পানী বৰ্তমান 4-5 দিন হল কমি যোৱা তথাপিও আমাৰ কৃত্ৰিম মানে বৰষুণৰ যিটো পানী ডিব্ৰুগড়ৰ যিটো প্ৰতিৰক্ষা নলাই দি আহি আমাৰ এই মধুপুৰ অঞ্চলৰ যিটো চুইচ গেটেদি ওলাই যায় অতি মানে দুৰ্ভাগ্য কথা যিখন চুইচ গেট বনাইছিলে BRC কোম্পানীয়ে ADB ডিপাৰ্টমেণ্টে গতিকে এইটো উন্নত মানদণ্ডৰ নহ'ল গতিকে এই সম্পূৰ্ণ গোটেই ডিব্ৰুগড় নগৰৰ পৰা আদি কৰি 30-32খন গাঁৱৰ জলমগ্ন হৈ আছে এই চুইচ গেটটো মানে যদি অলপ উন্নত মানদণ্ডৰ হোৱা হ'লে নিশ্চয় পানীটো অতি সোনকালে ওলাই গ'লহেঁতেন কিন্তু এতিয়া দেখা গৈছে আগৰ তুলনাত টকা বহুত পৰিমাণ বেছি কিন্তু কামটো বৰ মানে সঠিক ৰূপত নহ'ল